মই আগৰ ভিডিঅ'টোত পাৰ্ট 1ত ডিষ্টেন্স এণ্ড ডাইৰেকশ্যনৰ আপোনালোকৰ বেছিক কনচেপ্টখিনি বুজাই দিছোঁ আৰু তাৰ লগত জড়িত কেইটামান এক্সাম্পল দি মই ডিষ্টেন্স এণ্ড ডাইৰেকশ্যন সেই টপিকটো বুজাই দিছোঁ। এতিয়া আজিৰ এই পাৰ্টত ছেকেণ্ড পাৰ্টত ডিষ্টেন্স এণ্ড ডাইৰেকশ্যনৰ দুটামান বেলেগ ধৰণৰ কুৱেশ্যন আলোচনা কৰিম। আজি এই টপিকটোৰ প্ৰথম কুৱেশ্যনটো হ'ল চাওক, ওৱান ইভিনিং বুলি ধৰি দিলে ইভিনিং বিফৰ ছানছেট, সূৰ্যাস্তৰ আগত ৰেখা এণ্ড হেমা ৱেৰ টকিং টু ইচ আদাৰ ফেচ টু ফেচ। তাৰমানে কি হ'লে এদিনাখন আবেলি সূৰ্যাস্তৰ আগত ৰেখা আৰু হেমাই দুইজনে কি কৰিলে ফেচ টু ফেচ কথা পাতি আছিল। এতিয়া চাওক, আমি এই মেপটো ড্ৰ কৰিছোঁ, নৰ্থ চাউথ ইষ্ট ৱেষ্ট। চাওক, ইয়াত ইভিনিং বুলি কৈছে। ইভিনিং বুলি কোৱাৰ লগে লগে সূৰ্য কোনফালে থাকিব আমি সকলোৱে জানো, সূৰ্য সদায় পশ্চিমৰ ফালে থাকিব। সূৰ্য ইয়াতে আছে। যদি সূৰ্য ইয়াত থাকিলে চাহসমূহ কোনফালে পৰিব? চাহ সদায় যিকোনো এটা অবজেক্টৰ চাহ সদায় পূবৰ ফালে পৰিব। যদি সূৰ্য পূবৰ ফালে থাকে সেই অবজেক্টটোৰ চাহটো সদায় পশ্চিমৰ ফালে পৰিব। ঠিক তেনেকৈ যদি সূৰ্যটো পশ্চিমৰ ফালে থাকে যিকোনো এটা অবজেক্টৰ চাহটো সদায় পূবৰ ফালে পৰিব। এটা উল্টা হয়, সেইটো বস্তু মনত ৰাখিব আৰু সেইটো সকলোৱে জানে। এতিয়া চাওক, এদিনাখন আবেলি ৰেখা আৰু হেমাই ফেচ টু ফেচ কথা পাতি আছিল। ইফ হেমাছ শ্বেডো ৱাজ এক্সেক্টলি টু দ্য ৰাইট অফ হেমা। এতিয়া চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যনত কৈ দিয়া নাই যে ৰেখা আৰু হেমা কোনটো ডাইৰেকশ্যনত কথা পাতি আছে, সেইটো কৈ দিয়া নাই যে ৰাইটৰ ফালে অৰ্থাৎ পূবৰ ফালে সন্মুখ হৈ কথা পাতি আছে, পশ্চিমৰ ফালে সন্মুখ হৈ কথা পাতি আছে, উত্তৰ দক্ষিণ, তেনেকৈ কোনো এটা ছাইড আমাক ধৰি দিয়া নাই যে এনেকৈ কথা পাতি আছে। গতিকে ইয়াত আমি দুটা প্ৰবেবিলিটি লৈ যাম। প্ৰবেবিলিটি কেনেকৈ লৈ যাম আপুনি চাওক। প্ৰথমে চাওক, কি আছে, সূৰ্য যিহেতু আমাৰ পশ্চিম ফালে আছে, পশ্চিম ফালে থাকিলে চাহটো সদায় কোনফালে পৰিব? আমাৰ পূবৰ ফালে পৰিব। হ'ল। এতিয়া চাওক, আমি দুটা প্ৰবেবিলিটি লৈ যাম। ছাপ'জ এইটো হ'ল হেমা আৰু এইটো হ'ল ৰেখা। হ'ল। ঠিক তেনেকৈ ইয়াতে একবাৰ ৰেখাক ৰাখিম, ইয়াতে একবাৰ হেমাক ৰাখিম। চাওক, আমি দুটা প্ৰবেবিলিটি লৈ যাম। ইফ হেমাছ শ্বেডো, এতিয়া চাওক, এইখন এটা মেপ আছিল। মেপ থাকিলে এইটো ছাইড কি আছিল? ৱেষ্ট আছিল, এইটো ছাইড ইষ্ট আছিল। ঠিক তেনেকৈ এইটো নৰ্থ আছিল, এইটো চাউথ আছিল। গতিকে আমি ছাপ'জ ধৰি ল'লোঁ যে সূৰ্যটো আমাৰ এইফালে আছে, এইটো সূৰ্য, এইটো ৱেষ্ট বুলি আমি ধৰি ল'লোঁ। যিহেতু আমাৰ ইভিনিং বুলি কৈছে, ৱেষ্টৰ ফালে সূৰ্য আছে। এতিয়া সূৰ্য থাকিলে সূৰ্যৰ যদি ইহঁত দুটা কোনটো ডিৰেকশ্যনত কোন থাকি কথা পাতিলে সূৰ্যৰ অপজিট দিশত চাহটো পৰিব, সেইটো সুধিছে। এতিয়া চাওক, ইফ হেমাৰ শ্বেডো ৱাজ এক্সেক্টলি টু দ্য ৰাইট অফ হেমা, যদি হেমাৰ চাহটো তাৰ সম্পূৰ্ণৰূপে সোঁ ছাইডে পৰে। চাওক, ইয়াত যদি মই ৰেখাক ৰাখি চাওঁ, ৰেখাক ৰাখি থ'লে ৰেখাৰ সোঁ ছাইড কোনটো হ'ব? এইটো চাওক, এইটো এৰ'টো মন কৰিব দেই। এৰ'টো ওপৰ ফালে ৰাখিছোঁ মানে ৰেখাই নৰ্থৰ ফালে চাই আছে। আকৌ এইটো এৰ'টো চাউথৰ ফালে ৰাখিছোঁ মানে হেমাই চাউথৰ ফালে চাই আছে। এইটো উল্টা নকৰিবা যে আগত ওপৰত নৰ্থ আছিল, তলত চাউথ আছিল, এনেকৈ আছিল। কিন্তু ইয়াত মই এৰ'টো দিছোঁ। এৰ'টো তাৰমানে এইটো তলত আছে মানে ৰেখাই চাউথৰ ফালে চোৱা নাই, ৰেখাই উত্তৰ ফালে চাই আছে। আকৌ হেমাই এৰ'ডাল তলৰ ফালে দিছোঁ মানে হেমাই চাউথৰ ফালে চাই আছে। গতিকে চাওক, ইয়াত যদি ৰেখা থাকে, ৰেখাই নৰ্থৰ ফালে চাই আছে। নৰ্থৰ ফালে চাই থাকিলে ৰেখাৰ লেফ্ট ছাইড কোনটো হ'ল? লেফ্ট ছাইড হ'ল এইটো আৰু ৰাইট ছাইড হ'ল এইটো। ঠিক তেনেকৈ এতিয়া হেমা আছে। এতিয়া হেমাই দক্ষিণৰ ফালে চাই আছে, চাউথৰ ফালে চাই আছে। চাউথৰ ফালে চাই থাকিলে তাৰ ৰাইট ছাইড কোনটো হ'ব? ৰাইট ছাইড হ'ব এইটো আৰু তাৰ লেফ্ট ছাইড হ'ব এইটো। হ'ল। এতিয়া চাওক, আমাৰ কুৱেশ্যনত দি দিছে যে ইফ হেমাছ শ্বেডো ৱাজ এক্সেক্টলি টু দ্য ৰাইট অফ হেমা, যদি হেমাৰ চাহটো তাৰ সোঁফালে পৰিছে, সোঁফালে পৰা বুলি কৈছে, এক্সেক্টলি টু দ্য ৰাইট অফ হেমা, হেমাৰ সোঁফালে পৰিছে। চাওক, এতিয়া হেমা কোনটো আছিল? হেমা এইটো আছিল। হেমা যদি চাউথৰ ফালে সন্মুখ হৈ কথা পাতি থাকিলে সূৰ্যটো যদি ইয়াতে আছে, সূৰ্যটো ইয়াতে থাকিলে তাৰ চাহটো কোনফালে পৰিব? হেমাৰ চাহটো এইফালে পৰিব, লেফ্টৰ ফালে পৰিব। হ'ল। কিন্তু আমাক কুৱেশ্যন কি হৈছিল যে তাৰ হেমাৰ ৰাইটৰ ফালে তাৰ চাহটো পৰিছে। গতিকে এইটো প্ৰবেবিলিটি ভুল, এইটো নহয়। এতিয়া এইটোত চাওক, এতিয়া হেমা ইয়াতে আছে। হেমা ইয়াত থাকিলে হেমাৰ লেফ্ট ছাইড কোনটো হ'ল? হেমাৰ লেফ্ট ছাইড এইটো হ'ল, ৰাইট ছাইড এইটো হ'ল। ঠিক তেনেকৈ ইয়াতে ৰেখা আছে, ৰেখাৰ লেফ্ট ছাইড এইটো হ'ল, ৰাইট ছাইড এইটো হ'ল। এতিয়া চাওক, সূৰ্য কোনফালে আছে? সূৰ্য আমাৰ ইভিনিং বুলি কৈছে, উত্তৰ হৈছিল, পশ্চিমৰ ফালে আছে। পশ্চিমৰ ফালে থাকিলে এতিয়া যদি ৰেখা আৰু হেমাই এইটো ফেচটোত কথা পাতি থাকে, তেতিয়াহ'লে এই সূৰ্যৰ চাহটো, এইটো হেমা আছিল, গতিকে হেমাৰ চাহটো কোনফালে পৰিব? ৰাইট ছাইডে পৰিব। আৰু সেইটো বস্তু আমাক কুৱেশ্যনত দিছে যে হেমাৰ শ্বেডো ৱাজ এক্সেক্টলি টু দ্য ৰাইট অফ হেমা। হেমাৰ এইটো যদি হেমা হয়, এইটো হেমা হ'ল আৰু এইটো ৰেখা হ'ল। গতিকে হেমা এতিয়া কোনফালে চাই আছিল? হেমাই চাউথৰ ফালে নৰ্থৰ ফালে চাই আছিল। এতিয়া ইয়াতে কুৱেশ্যন দিছে যে হুইচ ডিৰেকশ্যন ৱাজ ৰেখা ফেচিং।
এটা আমি গম পালোঁ যে হেমাই যদি সাউথৰ ফালে নৰ্থৰ ফালে চাই থাকে তেতিয়াহ'লে তাৰ চাহটো এক্সেক্টলি তাৰ ৰাইট চাইডে পৰিব আমাৰ যিটো কুৱেশ্যন দিছিল সেই কুৱেশ্যন মতে ফ'ল' হৈছে গতিকে এতিয়া হেমা নৰ্থৰ ফালে চাই আছে এতিয়া আমাক সুধিছে কুৱেশ্যনত ৰেখা কোনটো ফালে চাইছিল ৰেখা ইজ ফেচিং এতিয়া ৰেখা চাউথৰ ফালে চাইছিল চাওক ৰেখা ইয়াত ৰাখিছোঁ এৰ'টো চাউথৰ ফালে দি আছে গতিকে আমাক কুৱেশ্যনত যিটো বিচাৰিছিল সেইটো আমি ইয়াত পাই গ'লোঁ এতিয়া ৰেখা কোনফালে চাই আছে চাউথৰ ফালে চাই আছে গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চাইছোঁ ওৱান মৰ্ণিং এতিয়া ইয়াত মৰ্ণিং বুলি আহি গ'ল ওৱান মৰ্ণিং উদয় এণ্ড বিশাল ৱেৰ টকিং টু ইটছ আদাৰ ফেচ টু ফেচ এদিনাখন ৰাতিপুৱা উদয় আৰু বিশালে ফেচ টু ফেচ হৈ কথা পাতি আছিল এট এ ক্ৰছিং এটা ক্ৰছিঙত এই বিশাল শ্বেডো ৱাজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয় হুইচ ডিৰেকশ্যন ৱাজ উদয় ফেচিং এতিয়া ঠিক চেম আমি ইয়াতো সেই প্ৰবেবিলিটি ল'ব লাগিব প্ৰবেবিলিটি লৈ ইয়াক সলভ কৰিব যাম মেপটো ইয়াত ৰাখি লৈছোঁ নৰ্থ চাউথ ইষ্ট ৱেষ্ট এতিয়া মৰ্ণিং বুলি কৈছে মৰ্ণিং বুলি কোৱাৰ লগে আমি গম পাম সদায় সূৰ্য আমাৰ আগফালে থাকিব পূবফালে থাকিব হ'ল এইটো সূৰ্য এতিয়া আমি ইয়াতে প্লেচ কৰি দিওঁ ইয়াতক আমি প্লেচ কৰিম দুটা প্ৰবেবিলিটি লৈ এইটো প্ৰথমে ৰাখোঁ উদয় ইয়াতে ৰাখোঁ এইটো উদয় এইটো হ'ল বিশাল তাৰপিছত ইয়াত বিশাল ৰাখিম ইয়াত উদয় ৰাখিম এই দুটা প্ৰবেবিলিটি এইটো বিশাল ওপৰ ফালে এইটো এৰ'টো দিছোঁ মানে বিশালে নৰ্থৰ ফালে চাই আছে আৰু উদয় এইটো এৰ' তলৰ ফালে দিছোঁ মানে চাউথৰ ফালে চাই আছে ঠিক তেনেকৈ এইটো বিশাল এইটো এৰ'টো তলৰ ফালে দিছোঁ মানে বিশালে চাউথৰ ফালে চাই আছে আৰু উদয় এৰ'টো ওপৰ ফালে দিছোঁ মানে নৰ্থৰ ফালে চাই আছে এতিয়া আমি চাওঁ এতিয়া সূৰ্যটো কোনফালে আছে এইটো পূব ফাল হ'ব আগফালে থাকিব সূৰ্য সদায় হয় এইটো ফালে নহয় এইটো ফালে মৰ্ণিং বুলি ক'লে এইফালে থাকিব ইভিনিং বুলি ক'লে এইফালে থাকিব এতিয়া উত্তৰ দক্ষিণত নাহে ইয়াত বা ইয়াত সূৰ্য নাহে গতিকে চাওক সূৰ্যটো ইয়াতে আছে সূৰ্যটো ইয়াত থাকিলে এতিয়া কি কৈছে যে এই বিশাল শ্বেডো ছাপ'জ এইটো বিশাল হ'ল বিশাল শ্বেডো ৱাজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয় যদি উদয়ৰ বাওঁফালে লেফ্ট চাইডে বিশালৰ শ্বেডোটো পৰে এতিয়া চাওক বিশাল এইফালে ইয়াতে আছে মানে বিশাল নৰ্থৰ ফালে আছে গতিকে ইয়াৰ ৰাইট চাইড এইটো লেফ্ট চাইড এইটো ঠিক তেনেকৈ উদয়ৰ ৰাইট এইটো লেফ্ট এইটো এতিয়া চাওক ইয়াতে সূৰ্যটো আছে মানে যদি বিশাল ইয়াত থাকে বিশালৰ চাহটো কোনফালে পৰিব লেফ্ট চাইডে পৰিব আৰু যদি উদয় যদি ইয়াত থাকে উদয়ৰ চাহটো কোনফালে পৰিব ৰাইট চাইডে পৰিব কিন্তু আমাক প্ৰশ্ন কি দিছে যে ইফ বিশাল শ্বেডো ইজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয়ৰ বাওঁফালে বিশালৰ শ্বেডো পৰিব এতিয়া উদয়ৰ বাওঁফাল কোনটো উদয়ৰ বাওঁফাল হৈছে এইটো লেফ্ট চাইড এইটো ৰাইট চাইড এইটো কিন্তু বিশালৰ চাহটো কোনফালে পৰিব বিশালৰ চাহটো পৰিব লেফ্ট চাইডে পৰিব কিন্তু এইটো উদয়ৰ এক্সেক্টলি কি কৈছে এক্সেক্টলি টু দ্য লেফ্ট বুলি কৈছে কিন্তু উদয়ৰ ৰাইট চাইডে পৰিব গতিকে এইটো প্ৰবেবিলিটি নহয় এতিয়া এইটো চাওঁ এইটো চাওঁ এতিয়া উদয় ইয়াত আছে উদয় ইয়াত থাকিলে উদয়ৰ লেফ্ট চাইড হ'ব এইটো ৰাইট চাইড হ'ব এইটো ঠিক তেনেকৈ বিশালৰ ৰাইট চাইড হ'ব এইটো লেফ্ট চাইড হ'ব এইটো হ'ল এতিয়া সূৰ্য ইয়াতে আছে সূৰ্য ইয়াত থাকিলে এতিয়া উদয়ৰ চাহটো কোনফালে পৰিব উদয়ৰ চাহটো এইফালে পৰিব লেফ্ট চাইডে পৰিব আকৌ বিশালৰ চাহটো কোনফালে পৰিব এইফালে পৰিব ৰাইট চাইডে পৰিব এতিয়া আমাৰ প্ৰশ্নটো কি দিছে যে এই বিশাল শ্বেডো ৱাজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয়ৰ লেফ্টৰ ফালে উদয়ৰ লেফ্ট কোনটো উদয়ৰ লেফ্ট এইটো এই উদয়ৰ লেফ্ট ফালে বিশালৰ শ্বেডো পৰিব য়েছ এইটো মিলিছে কাৰণ বিশাল যদি ইয়াত থাকে বিশালৰ শ্বেডোটো মৰ্ণিঙত সূৰ্য ইয়াত থাকিলে বিশালৰ শ্বেডোটো এইফালে পৰিব ৰাইট চাইডে পৰিব ঠিক তেনেকৈ উদয়ৰ লেফ্ট চাইড হ'ব গতিকে উদয়ৰ লেফ্ট চাইডে বিশালৰ চাহ পৰিব বুলি কৈছে ইফ বিশাল শ্বেডো ৱাজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয়ৰ লেফ্টৰ ফালে বিশালৰ চাহটো পৰিব কণ্ডিশ্যন ফুলফিল হৈছে গতিকে এইটো প্ৰবেবিলিটি কাৰেক্ট গতিকে আমাক কি হৈছে হুইচ ডিৰেকশ্যন ৱাজ উদয় ফেচিং এতিয়া উদয় কোনটো ফালে ফেচিং আছে উদয় এইটো ফালে ফেচিং আছে অৰ্থাৎ উদয় নৰ্থৰ ফালে ফেচিং কৰি আছে অংকিতা ইজ ইন দ্য ইষ্ট অফ ডেভিছ এতিয়া আমি ইয়াতে ড্ৰয়িং কৰি যাওঁ অংকিতা ইজ ইন দ্য ইষ্ট অফ ডেভিছ এইটো ডেভিছ পাতিলোঁ অংকিতা ইজ ইন দ্য ইষ্ট অফ ডেভিছৰ পৰা পূবফালে কোন আছে অংকিতা আছে এইটো ডেভিছ এইটো আমাৰ মেপটোত কোনটো আছে এইটো যে চেণ্টাৰ হয় এইটো যে ডেভিছ আছে এইটো ডেভিছ থাকিলোঁ ডেভিছৰ পূবফালে বুলি ক'লে এতিয়া অংকিতা আহি গ'ল ঠিক তেনেকৈ কৈছোঁ এইটো ডেভিছৰ পূবফালে কোন আছে অংকিতা আছে হ'ল
অংকিতা ইজ ইন দ্য ইষ্ট অফ ডেভিছ ডেভিছৰ পূবফালে অংকিতা আছে এণ্ড ইন দ্য নৰ্থ অফ ৰিচা আৰু ৰিচাৰ নৰ্থৰ ফালে অংকিতা আছে ৰিচাৰ এইটো যদি ইয়াত যদি ৰিচা দি দিওঁ ৰিচাৰ নৰ্থৰ ফালে এইটো নৰ্থ হৈ গ'ল ওপৰ ফালে এইটো কি আমাৰ ডিৰেকশ্যনবোৰ এনেকুৱা এইটো যদি এনেকৈ থাকে তেতিয়া নৰ্থৰ ফালে চায় এইটো যদি এনেকৈ ডাইৰেকশ্যন দিওঁ চাউথৰ ফালে চায় এইটো যদি এনেকৈ দিওঁ ইষ্টৰ ফালে চায় এইটো যদি এনেকৈ দিওঁ ৱেষ্টৰ ফালে চায় গতিকে ইয়াত দিয়া মতে মই কৰিছোঁ অংকিতা ইজ ইন দ্য ইষ্ট অফ ডেভিছ ডেভিছৰ পূবফালে অংকিতা আছে এণ্ড ইন দ্য নৰ্থ অফ ৰিচা আৰু ৰিচাৰ উত্তৰ ফালে অংকিতা আছে ইফ নয়ন ইজ ইন দ্য চাউথ অফ ৰিচা যদি নয়ন ৰিচাৰ চাউথৰ ফালে থাকে ৰিচাৰ চাউথ কোনফালে ৰিচাৰ চাউথ হ'ব এইফালে কোন আছে নয়ন আছে ইফ নয়ন ইজ ইন দ্য চাউথ অফ ৰিচা ৰিচাৰ চাউথৰ ফালে নয়ন আছে দেন অংকিতা ইজ ইন হুইচ ডিৰেকশ্যন উইথ ৰেচপেক্ট টু নয়ন তে অংকিতাই কোনটো ডিৰেকশ্যন আছে নয়নৰ দেন অংকিতা ইজ ইন হুইচ ডিৰেকশ্যন উইথ ৰেচপেক্ট টু নয়ন নয়নৰ পৰা অংকিতাৰ ডিৰেকশ্যন কি আমাক সেইটো সুধিছে নয়নতে আছে নয়ন থাকিলে যদি ইয়াত থাকে নয়নৰ পৰা ওপৰ ফালে গ'লে কি হ'ব অংকিতা কৰিছে সেইটো সুধিছে তো ওপৰ ফালে গ'লে কি হ'ব ওপৰ ফালে সদায় এইটোৱে আৰু কি বুজায় এইটো আৰু নৰ্থৰ ফালে থকাটোৱে বুজায় গতিকে অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ নৰ্থ ইয়াত নয়ন আছে নয়নৰ কি সুধিছে অংকিতা ইজ ইন হুইচ ডিৰেকশ্যন উইথ ৰেচপেক্ট টু নয়নৰ পৰা অংকিতাৰ ডিৰেকশ্যন কোনটো সেইটো সুধিছে এতিয়া নয়নতে আছে তো অংকিতা ওপৰৰ ফালে আছে তো ওপৰৰ ফালে আছে মানে কি ইয়াৰ পৰা যদি যাওঁ ওপৰৰ ফালে কি বুজাব নৰ্থে বুজাব গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ এইটো এটা আকৌ বেলেগ কুৱেশ্যন এইটোৰ কুৱেশ্যন মই নেক্সট পাৰ্টত ভালকৈ বুজাই দিম এইটো জাষ্ট এটা মই এক্সাম্পল দি দিছোঁ ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ যাওঁতে দুটা ৱৰ্ড হ'ব ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ আমি জানো ঘড়ী এটা সদায় আমাৰ কোনটো দিশত ঘূৰে এনেকৈ ঘূৰে এইটোক ক'ব ক্লক ৱাইজ যেতিয়া ইয়াৰ বিপৰীত দিশে এনেকৈ আহিব তেতিয়া তাক ক'ব এণ্টি ক্লক ৱাইজ ঘড়ীৰ কটাৰ দিশত আৰু ঘড়ীৰ কটাৰ বিপৰীত দিশত এইটো ক্লক ৱাইজ ঘড়ীৰ কটাৰ দিশত এইটো এণ্টি ক্লক ৱাইজ ঘড়ীৰ কটাৰ বিপৰীত দিশত এনেকুৱা দুটা টাৰ্ম পাব চাওক ইয়াতে কি দিছে জিণ্টি ইজ ফেচিং নৰ্থ জিণ্টি কোনফালে ফেচ কৰি আছে নৰ্থৰ ফালে ছাপ'জ এইটো জিণ্টি কোনফালে ফেচ কৰি আছে যে নৰ্থৰ ফালে ফেচ কৰি আছে হ'ল চি টাৰ্ণছ 135 ডিগ্ৰী এতিয়া চাওক আমি ইয়াতে চাৰিটা কোৱাড্ৰেণ্ট পাম নৰ্থ চাউথ ইষ্ট ৱেষ্ট যদি ট্ৰিকন'মেট্ৰি পঢ়িছে ট্ৰিকন'মেট্ৰিত এনেকৈ কোৱাড্ৰেণ্ট বুলি কয় এইটো এটা কোৱাড্ৰেণ্ট এইটো এটা কোৱাড্ৰেণ্ট এইটো এটা কোৱাড্ৰেণ্ট আৰু এইটো এটা কোৱাড্ৰেণ্ট চাৰিটা কোৱাড্ৰেণ্ট থাকে এই চাৰিটা কোৱাড্ৰেণ্টত এইটোত কিমান থাকে 90 ডিগ্ৰী এইটো কোৱাড্ৰেণ্টত কিমান থাকে 90 ডিগ্ৰী এইটোত কিমান থাকে 90 ডিগ্ৰী এইটোত কিমান থাকে 90 ডিগ্ৰী তাৰমানে এই এটা চাৰ্কল হৈ গ'ল চাৰ্কলটোত কিমান থাকে 360 ডিগ্ৰী থাকে এই 360 ডিগ্ৰীক যদি আমি 4 ভাগ কৰোঁ 90 হ'ল ঠিক তেনেকৈ এতিয়া কি কৈছে যে জিণ্টিয়ে কি কৰে সি টাৰ্ণছ 135 ডিগ্ৰী ইন এণ্টি ক্লক ৱাইজ জিণ্টিয়ে এণ্টি ক্লক ৱাইজ মানে ঘড়ীৰ কটাৰ বিপৰীত দিশত 135 ডিগ্ৰী ঘূৰে 135 ডিগ্ৰী বুলি কোৱাৰ লগে লগে চাওক এইটোৰ পৰা ইয়ালৈ যদি আহে কিমান হ'ব 90 ডিগ্ৰী আছে এইটোৰ পৰা ইয়ালৈ 90 ডিগ্ৰী হ'ল এতিয়া এই ইয়াৰ পৰা যদি ইয়ালৈকে আহে কিমান হ'ব 180 ডিগ্ৰী হ'ব কিন্তু আমাক কিমান কৈছে 135 গতিকে আমি এটা এংগলৰ যদি সমানে ডিভাইড কৰি দিওঁ কিমান হ'ব এইটো 45 এইটো 45 90 হৈ গ'ল এইটো এটা ৰাইট এংগল ট্ৰাইংগল গতিকে এতিয়া আমাৰ কি হৈছে 135 বুলি কৈছে 135 বুলি ক'লে লগে এইটো এটা কোৱাড্ৰেণ্ট সম্পূৰ্ণৰূপে আহিল 90 কিন্তু এই কোৱাড্ৰেণ্টটো সম্পূৰ্ণৰূপে নুঘূৰে ইয়াত আমি 45 যদি কৰি 90 লগত 35 কৰি দিলে কিমান হ'ব 90 লগত 45 যদি যোগ কৰি দিওঁ 135 ডিগ্ৰী অৰ্থাৎ কি হ'ল জিণ্টিয়ে ইয়াৰ পৰা ইয়ালৈকে কৰিলে চাওক এইটো এটা 90 ডিগ্ৰী আছিল এই 90 ডিগ্ৰীটো সমান দিব কৰিলোঁ 45 ডিগ্ৰী ইয়ালৈকে আহিল ইয়ালৈকে 135 ডিগ্ৰী হ'ব তাৰপিছত কি হ'ল এণ্টি ক্লক ৱাইজ ডিৰেকশ্যন এণ্ড দেন এনাডাৰ 180 ইন দ্য চেম ডিৰেকশ্যন তাৰপিছত আকৌ 180 ডিগ্ৰী চেম ডিৰেকশ্যনতে গ'ল ইয়ালৈকে আহিল 135 ডিগ্ৰী আহি কিনে আকৌ 180 ডিগ্ৰী চেম ডাইৰেকশ্যনতে গ'ল তাৰমানে কি হ'ল ইয়াৰ পৰা আকৌ 180 ডিগ্ৰী যাব ইয়াত কিমান থাকিল ইয়াত এইটো 90 ডিগ্ৰী আছিল 90 ডিগ্ৰীৰ 45 ডিগ্ৰী ইয়ালৈকে আহিল তাৰপৰা আকৌ কি থাকিল এইখিনি 45 থাকিল এনে 45 থাকিল তাৰপৰা এইটো সম্পূৰ্ণৰূপে যাব সম্পূৰ্ণৰূপে গ'লে কিমান হ'ব 90 হ'লে কিমান হ'ল 5
135 হ'ল কিন্তু আমাক কিমান দিছে 180 ডিগ্ৰী যাই বুলি কৈছে 180 ডিগ্ৰী হ'লে ইয়াত আৰু 45 যেটো আমাৰ এইটো কোৱাড্ৰেন্ট আছে এইটো কোৱাড্ৰেন্ট সম্পূৰ্ণৰূপে ঘূৰিলে এইটো কোৱাড্ৰেন্টৰ 45 ডিগ্ৰী আহিল এইটো কোৱাড্ৰেন্টৰ 90 ডিগ্ৰী আহিল এতিয়া এইটো কোৱাড্ৰেন্টৰ 90 ডিগ্ৰী যদি গোটাই দিও আমাৰ 180 কে বেছি হৈ যাব আমাৰ 180 ডিগ্ৰী ঘূৰে বুলি কৈছে গতিকে এইটো আমি 45 ডিগ্ৰী দিম এইটো 45 ডিগ্ৰী কৰি দিলো ইয়াতে যদি 45 যোগ কৰি দিও কিমান হ'ব 10 চাওক 180 ডিগ্ৰী হৈ গ'ল তাৰ মানে কি হ'ল প্ৰথমে জিনটিয়ে ইয়াৰ পৰা ইয়ালৈকে 150 ডিগ্ৰী ঘূৰিলে আকৌ ইয়াৰ পৰা এন্টি ক্লকৱাইজ আকৌ ইয়ালৈকে ঘূৰিলে এইটো কোৱাড্ৰেন্টলৈকে এটি কি হ'ল 180 ডিগ্ৰী ঘূৰিলে গতিকে যদি সেম ডাইৰেকশনত ঘূৰে এন্টি ক্লকৱাইজ দুটা ঘূৰিছে তো গতিকে এটো যোগ কৰি দিব 135 180 কিমান হ'ব 5 আর নোট সেক্টর 3 অর্থাৎ টোটাল কিমান হ'ল টোটাল 315 ডিগ্ৰী ঘূৰিলে গতিকে সাৰ্কুলাৰত কিমান থাকে 360 ডিগ্ৰী থাকে সাৰ্কুলটো যদি আমি চাৰিটা কোৱাড্ৰেন্ট কৰি দিও এটো 360 থাকে 360 ডিগ্ৰীৰ 315 ডিগ্ৰী ঘূৰিলে ইয়াত কিমান ঘূৰিব বাকি থাকিল 45 ডিগ্ৰী ঘূৰিব বাকি থাকিল এটা চাওক এতিয়া ঘূৰি গৈ জিনটি এইখিনি জায়গাত থিয় হ'ল এতিয়া এইখিনি এটো কি আছিল এটো নৰ্থ আছিল এটো সাউথ আছিল এটো কি আছিল ইষ্ট আছিল আৰু এটো ওয়েস্ট আছিল এটা আমি কোনটো কোৱাড্ৰেন্টত পালো নৰ্থ আৰু ইষ্ট কোৱাড্ৰেন্টত জিনটি থাকি গল গতিকে শুদ্ধ উত্তৰ এটা হচ্ছে ফাইন হুইচ ডিৰেকশন সি ইজ ফেসিং নাও এটা কোনটো ডিৰেকশন আছে গতিকে নৰ্থ আৰু ইষ্ট এই দুটা কোৱাড্ৰেন্টৰ মাজত আছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ নৰ্থ ইষ্ট কোৱাড্ৰেন্টত আছে পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো চাওক এটো আকৌ বেলেগ টাইপ আহমেদাবাদ ইজ টু দা সাউথ ওয়েস্ট অফ বেঙ্গালুরু এটা চাওক এটো আমি প্ৰথমে ড্ৰ কৰি যাম এটো সাপোজ বেঙ্গালুরু বুলি ধৰিলো এটো বেঙ্গালুরু এটো সেন্টাৰ বুলি ধৰিলো বেঙ্গালুরু তো বেঙ্গালুরু কি কৈছে আহমেদাবাদ ইজ টু দা সাউথ ওয়েস্ট অফ বেঙ্গালুরু বেঙ্গালুৰুৰ সাউথ ওয়েস্ট ডাইৰেকশনত কি আছে আহমেদাবাদ আছে গতিকে আমি একতে ধৰিছো নৰ্থ সাউথ ইষ্ট ওয়েস্ট গতিকে এটো কোৱাড্ৰেন্ট কি আছিল নৰ্থ ইষ্ট আছিল এটো কোৱাড্ৰেন্ট কি আছিল সাউথ ইষ্ট আৰু সাউথ আছে ইষ্ট আৰু সাউথৰ মাজত আছে এটো কোৱাড্ৰেন্ট কি আছিল ওয়েস্ট আৰু সাউথৰ মাজত আছে সাউথ ওয়েস্ট এটো কোৱাড্ৰেন্ট কোড আছে নৰ্থ আৰু ওয়েস্টৰ মাজত আছে নৰ্থ ওয়েস্ট এই গোটাখিনি কোৱাড্ৰেন্ট এতিয়া কেনেকৈ এপ্লিকেবল হ'ব চাওক এতিয়া চাওক আমি এটা বেঙ্গালুরু এটো বুলি ধৰি ললো সাপোজ বেঙ্গালুরু ইয়াতে আছে সেন্টাৰত আছে বেঙ্গালুরু এই বেঙ্গালুৰুৰ কি আছে সাউথ আৰু ওয়েস্ট ডাইৰেকশনত কি আছে সাউথ আৰু ওয়েস্ট ডাইৰেকশনত আছে আহমেদাবাদ সাউথ আৰু ওয়েস্ট কোনটো সাউথ আৰু ওয়েস্ট ডাইৰেকশন আছে এইটো অৰ্থাৎ বেঙ্গালুৰু সাউথ ওয়েস্ট ডাইৰেকশন যদি আমি এইটো এনেকৈ ধৰিলো সাউথ ওয়েস্ট ডাইৰেকশন ইয়াতে আছে আহমেদাবাদ হল এটো যদি সাউথ হয় এটো যদি ওয়েস্ট হয় সাউথ ওয়েস্ট ডাইরেকশন কোনটো আছে আহমেদাবাদ আছে হল ঠিক মতে আমি এটো ড্ৰ কৰিলো চেন্নাই ইজ টু দা ইষ্ট অফ আহমেদাবাদ চেন্নাই ইজ টু দা ইষ্ট অফ আহমেদাবাদ চেন্নাই ক'ত আছে চেন্নাই আহমেদাবাদৰ পৰা ইষ্টৰ ফালে আছে চাওক আহমেদাবাদ যদি ইয়াত থাকে আহমেদাবাদক ইয়াত থাকিলে আহমেদাবাদৰ ওপৰ ফালে কি হ'ব নৰ্থ হ'ব এফালে কি হ'ব সাউথ হ'ব এফালে কি হ'ব ইষ্ট হ'ব এফালে কি হ'ব ওয়েস্ট হ'ব গতিকে কি কৈছে যে চেন্নাই ইজ টু দা ইষ্ট অফ আহমেদাবাদ আহমেদাবাদৰ পূবৰ ফালে চেন্নাই আছে গতিকে এটো হ'ল চেন্নাই তো আমি চেন্নাই বুলি ধৰি দিলো হল এন্ড সাউথ ইষ্ট অফ বেঙ্গালুরু আৰু বেঙ্গালুৰুৰ পৰা কি হ'ব লাগিব চেন্নাইটো কিন্তু সাউথ ইষ্ট হ'ব লাগিব সাউথ তাৰ মানে চাওক তা আমি মই আহমেদাবাদ কি কৰিলো আহমেদাবাদটো মই আহমেদাবাদৰ পূবফালে চেন্নাই মই সিটো ইয়াতো বহাই দিব পাৰিলো কিন্তু ইয়াত বহাই নিদি কিনা ইয়ালৈকে আনিলো কি আনিলো যে দিছ ইজ এণ্ড সাউথ ইষ্ট অফ বেঙ্গালুরু বেঙ্গালুৰুৰ পৰা সাউথ ইষ্ট হ'লে সাউথ গতিকে ইয়াৰ পৰা ইফালে কি থাকিব ইষ্ট আছে গতিকে সাউথ ইষ্ট হ'ল এইটো সাউথ ইষ্টত কি আছে চেন্নাই আছে এতিয়া আমি গোটেইখিনি বস্তু মিলি গ'ল চাওক আহমেদাবাদ ইজ টু দা সাউথ ওয়েস্ট অফ বেঙ্গালুরু বেঙ্গালুৰুৰ পৰা তো বেঙ্গালুৰুৰ পৰা আমি গোটেইকেইটা দিশ টানি দি দিলো নৰ্থ এটো সাউথ দি দিছো এটো ইষ্ট দি দিলো এটো ওয়েস্ট দি দিলো চাওক বেঙ্গালুৰুৰ পৰা সাউথ ওয়েস্ট ডাইরেকশনত আহমেদাবাদ আছে সাউথ ওয়েস্ট ডাইরেকশনত আহমেদাবাদ আছে ঠিক আমি ড্ৰ কৰিলো ঠিক তেনেকৈ কি দিছে চেন্নাই ইজ টু দা ইষ্ট অফ আহমেদাবাদ আহমেদাবাদ যে ইয়াত হয় আহমেদাবাদৰ ইষ্ট এইফালে হ'ব গতিকে ইষ্ট এইফালে আছে গতিকে ইষ্টত কি আছে চেন্নাই আছে কিন্তু চেন্নাইটো মই ইয়াত নিদিলোঁ ইয়াত দি দিলোঁ কিয় ইমান বঢ়াই আনিলোঁ কাৰণ ইয়াত লিখি দিছে এণ্ড সাউথ ইষ্ট অফ বেঙ্গালুৰুৰ পৰা কিন্তু এই চেন্নাইটো সাউথ ইষ্টত পৰিব লাগিব এতিয়া সাউথ ইষ্ট বুলি ক'লে এই কোৱাড্ৰেন্টত পৰিব গতিকে ইয়াত সাউথ ইষ্ট হৈ গ'ল
এণ্ড দিল্লী ইজ টু দ্য নৰ্থ অফ চেন্নাই আৰু দিল্লীটো ক'ত বুলি কৈছে চেন্নাই নৰ্থত বুলি কৈছে ইন লাইন উইথ আহমেদাবাদ বেংগালুৰু চাওক দিল্লীটো ক'ত আছে ইজ টু দ্য নৰ্থ অফ চেন্নাই চেন্নাইৰ পৰা নৰ্থত চেন্নাই নৰ্থ বুলি ক'লে চেন্নাই নৰ্থ এইফালে হ'ব এতিয়া মই চেন্নাইটোক চৰি দিল্লীটোক ইয়াত বহাম নে ইয়াত বহাম চাওক তলত আৰু লিখি দিছে দিল্লী ইজ টু দ্য নৰ্থ অফ চেন্নাই চেন্নাইৰ নৰ্থত দিল্লী আছে বুলি গম পালোঁ ইন লাইন উইথ আহমেদাবাদ আৰু বেংগালুৰু কি কৰিলে আহমেদাবাদ আৰু এইটো আহমেদাবাদ আছিল এইটো বেংগালুৰু আছে আহমেদাবাদ বেংগালুৰুৰ সৈতে লাইন হ'ব লাগিব তাৰমানে দিল্লীটো ইয়াত আহিব লাগিব চাওক আহমেদাবাদ বেংগালুৰু আৰু এনেকৈ দিল্লীৰ লগত লাইন হৈ গ'ল নৰ্থ ইষ্ট চেন্নাই ইন দ্য লাইন উইথ আহমেদাবাদ বেংগালুৰু দিল্লী এটা লাইন হৈ গ'ল ইন হুইচ ডিৰেকশ্যন অফ বেংগালুৰু ইজ দিল্লীৰ লগতে ইন হুইচ ডিৰেকশ্যন অফ বেংগালুৰুৰ পৰা দিল্লীৰ লোকেশ্যন কি দিল্লী ক'ত আছে সেইটো দিছে বেংগালুৰুৰ পৰা দিল্লী ক'ত আছে দিল্লী এইটো কি আছে ইষ্ট আৰু নৰ্থ ৱেষ্ট ডিৰেকশ্যন এইটো নৰ্থ এইটো কোৱাড্ৰেণ্টত আছে বেংগালুৰুৰ পৰা দিল্লীৰ ডিৰেকশ্যন নৰ্থ ইষ্ট গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অলপ কমপ্লিকেটেড হয় বুজিবলৈ যদি ভালদৰে বুজিবলৈ ট্ৰাই কৰে ইমানো বেছি কমপ্লিকেটেড নহয় দুবাৰ তিনিবাৰ চাব বস্তুটো বুজি পাব এতিয়া আমি ড্ৰ কৰি যাম ওৱান মৰ্ণিং বুলি ক'লে আমি জানো সূৰ্য সদায় পূবফালে থাকিব এই মেপটো নৰ্থ চাউথ ইষ্ট ৱেষ্ট গতিকে আমাৰ যিহেতু মৰ্ণিং বুলি কৈছে মৰ্ণিং বুলি কোৱাৰ কাৰণে আমাৰ সূৰ্য পূবফালে থাকিব এইফালে এইটো চাইডে থাকিব এইটো চাইডে থাকিলে যিটো শ্বেডো থাকিব শ্বেডোটো সদায় যিকোনো অবজেক্টৰে শ্বেডোটো পশ্চিমফালে পৰিব এতিয়া চাওক অমৃত ষ্টেণ্ডিং ফেচিং এ পল অমৃতে কোনো এটা ঠাইত থিয় দি এটা খুঁটাৰ ফালে চাই আছে গতিকে ইয়াত আমি দুটা প্ৰবেবিলিটি লৈ যাওঁ ইয়াত চাওক প্ৰথমে একবাৰ এইটোত আমি অমৃত বুলি দিছোঁ আৰু এইটো পল বুলি দিছোঁ আকৌ এইটোত একবাৰ পল বুলি দিছোঁ এইটোত অমৃত বুলি দিছোঁ চাওক যদি অমৃতে যদি চাউথৰ ফালে চাই থাকে তেতিয়াহ'লে তাৰ ৰাইট ছাইড কোনটো হ'ব তাৰ ৰাইট ছাইড হ'ব এইটো আৰু লেফ্ট ছাইড হ'ব এইটো ঠিক তেনেকৈ পলটো যদি নৰ্থৰ ফালে চাই থাকে তেতিয়াহ'লে ৰাইট ছাইড হ'ব এইটো লেফ্ট ছাইড হ'ব এইটো ঠিক তেনেকৈ ইয়াতে চাওক ইয়াতে পলৰ ৰাইট ছাইড এইটো লেফ্ট ছাইড এইটো ইয়াতে অমৃতৰ ৰাইট ছাইড এইটো লেফ্ট ছাইড এইটো এতিয়া আমাৰ প্ৰশ্নত কি দিছে চাওক ওৱান মৰ্ণিং আফটাৰ ছানৰাইজ অমৃত ৱাজ ষ্টেণ্ডিং ফেচিং এ পল অমৃতে থিয় দি এটা পলৰ ফালে চাই আছিল দ্য শ্বেডো অফ দ্য পল ৱাজ ফৰ্মিং অন দ্য লেফ্ট ছাইড আৰু যিটো আমাৰ খুঁটা আছিলে সেই খুঁটাটোৰ ছাঁটো কোনফালে পৰিছে লেফ্ট ছাইডে পৰে বুলি কৈছে হুইচ ডিৰেকশ্যন ৱাজ অমৃত ফেচিং এতিয়া অমৃত কোনফালে চাই আছে সেইটো দিছে ইয়াতে চাওক অমৃতক যদি আমি ইয়াত ৰাখোঁ অমৃতক ইয়াত ৰাখিলোঁ অমৃতে চাওক অৰ্থাৎ নৰ্থৰ ফালে চাউথৰ ফালে চাই আছে চাউথৰ ফালে চাই থাকিলে আমাৰ সূৰ্যটো কোনফালে আছে সূৰ্যটো এতিয়া পূবৰ ফালে আছে যিহেতু মৰ্ণিং বুলি কৈছে গতিকে এই অমৃতৰ ছাঁটো কোনফালে পৰিব এইটো তাৰ ৰাইট ছাইডে পৰিব যিহেতু ইফালৰ পৰা ছানৰাইজ আহি আছে গতিকে শ্বেডোটো ৰাইট ছাইডে পৰিব আকৌ এতিয়া পলটো যদি নৰ্থৰ ফালে চাই থাকে তেতিয়াহ'লে পলটোৰ ছাঁটো লেফ্ট ছাইডে পৰিব কাৰণ ইয়াত ইফালৰ পৰা যিহেতু ছানৰাইজটো আহি আছে কিন্তু আমাৰ কুৱেশ্যনত কি দিছে দ্য শ্বেডো অফ দ্য পল ৱাজ ফৰ্মিং ইন দ্য লেফ্ট ছাইড বুলি ক'লে চাওঁ এইটো পলৰ লেফ্ট ছাইডে পৰিছে গতিকে এইটো প্ৰবেবিলিটিলৈকে আমি যাব নালাগে এইটো প্ৰবেবিলিটি শুদ্ধ এতিয়া কি হ'ল অমৃতে চাউথৰ ফালে চাই আছে আৰু পলটো নৰ্থৰ ফালে চাই আছে গতিকে যেতিয়া পলটো নৰ্থৰ ফালে চাই থাকিব তেতিয়াহে পলটোৰ ছাঁটো লেফ্ট ছাইডে পৰিব যদি পলটো যদি আমি ওপৰত দি দিওঁ অৰ্থাৎ চাউথৰ ফালে চাই থকা কৰি দি দিওঁ তেতিয়া পলটোৰ ছাঁটো কিন্তু লেফ্ট ছাইডে নপৰে তেতিয়া ৰাইট ছাইডে আহি যাব গতিকে সেয়েহে অমৃতে চাউথৰ ফালে চাব আকৌ পলটো নৰ্থৰ ফালে থাকিব তেতিয়া নৰ্থৰ ছাঁটো লেফ্ট ছাইডে পৰিব এতিয়া হুইচ ডিৰেকশ্যন ৱাজ অমৃত ফেচিং এতিয়া অমৃতে কোনটো ফেচৰ ফালে চাই আছে অমৃতে চাউথৰ ফালে চাই আছে এয়াৰটো চাউথৰ ফালে আছে গতিকে অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ চাউথ এইটো কুৱেশ্যন চাওক অজয় ৱৰ্কছ 24 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট অজয় ইষ্টৰ ফালে 24 কিলোমিটাৰ গতি কৰিলে এতিয়া ইয়াতে ড্ৰ কৰি যাম এইটো মেপটো আঁকিলৈছোঁ নৰ্থ চাউথ ইষ্ট ৱেষ্ট এতিয়া আমাক যেনেকৈ ডাইৰেকশ্যন আছে সেই ডাইৰেকশ্যন মতে আমি গৈ থাকিম অজয় ৱৰ্কছ 24 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট অজয় ইষ্টৰ ফালে 24 কিলোমিটাৰ গৈছে এইটো অজয় এই পইণ্টৰ পৰা ষ্টাৰ্ট কৰি সি কিমান গৈছে 24 কিলোমিটাৰ গৈছে এণ্ড টাৰ্ণছ টু ৰাইট হেণ্ড ছাইড এণ্ড টেক্স এ ড্ৰাইভ অফ এনাডাৰ 10 কিলোমিটাৰ আৰু কি কৰিলে সি
24 কিলোমিটাৰ ইষ্টৰ ফালে গৈ সি ৰাইটৰ ফালে টাৰ্ণ কৰিলে এতিয়া মই ৰাইট সাইড কোনটো লেফট সাইড কোনটো তেনেকৈ এতিয়া দেখাই দি নাথাকোঁ যিহেতু বহুতকেইটা আমি প্ৰব্লেম সলভ কৰিলোঁ গতিকে লেফট সাইড ৰাইট সাইড মই ডাইৰেক্ট এতিয়া মুভ কৰি দিম ৰাইট সাইডে ঘূৰি সি 10 কিলোমিটাৰ ড্ৰাইভ কৰিব এতিয়া মই তাক ৰাইট সাইডে ঘূৰাই দিওঁ ৰাইট সাইডে কিমান 10 কিলোমিটাৰ আহিব বুলি কৈছে এতিয়া ৰাইট সাইডে মই 10 কিলোমিটাৰ লৈ আহিলোঁ এইটো 24 সেইকাৰণে ইয়াৰ লাইনটো দীঘল কৰি দিছোঁ এতিয়া 10 বুলি কৈছে 10 কিলোমিটাৰটো কিছু ছুটি কৰি দিছোঁ তলৰ ফালে আনিলোঁ এতিয়া আকৌ কি কৈছে হি দেন টাৰ্ণিং টু হিজ ৰাইট ড্ৰাইভ টুৱাৰ্ডছ ৱেষ্ট এনাদাৰ 10 কিলোমিটাৰ ইয়াৰ পাছত সি আকৌ এটা ৰাইট টাৰ্ণ ল'ব ৰাইট টাৰ্ণ ল'লে কি হ'ব সি ড্ৰাইভ টুৱাৰ্ডছ ইষ্টৰ ফালে আহিব এইটো কোনটোত আছে নৰ্থ ডিৰেকশ্যন আছে ইয়াৰ পৰা ইষ্ট ৱেষ্টৰ ফালে আহিলে এইফালে আহিব ডাইৰেক্টলি কৈ দিছে গতিকে এনেকৈ যদি আপুনি ইয়াৰ পৰা ৰাইট চাইড ঘূৰাই দিয়ে এইটো ফালে আহিব কিমান কিলোমিটাৰ 10 কিলোমিটাৰ আহিব সি এতিয়া 10 কিলোমিটাৰ মই আনি দিওঁ আকৌ এতিয়া মই 10 কিলোমিটাৰ আনি দিলোঁ ইয়ালৈকে এইটো 10 আছে এইটো 10 সমান আনি দিলোঁ তাৰপিছত কি আকৌ দি আছে হি দেন টাৰ্ণছ টু হিজ লেফট এণ্ড ৱাৰ্কছ এনাদাৰ 8 কিলোমিটাৰ আৰু সি কি কৰিব লেফট চাইডে টাৰ্ণ কৰিব লেফট চাইডে টাৰ্ণ কৰিলে যদি সি এইটো লাইনত আহে তাৰ ৰাইট চাইড এইটো লেফট চাইড এইটো গতিকে সি লেফট চাইডে 8 কিলোমিটাৰ আহিব 10 কিলোমিটাৰ যদি ইমান দীঘল হয় 8 কিলোমিটাৰ কিছু ছুটি কৰি দিম 8 কিলোমিটাৰ এইখিনি আহিল তাৰপিছত কি কৈছে and walks another 8 kilometer whole after that he turns to his right and travel 14 kilometer ইয়াৰ পাছত কি আকৌ ৰাইট টাৰ্ণ ল'ব ৰাইট টাৰ্ণ লৈ 14 কিলোমিটাৰ আহিব এতিয়া ইয়াৰ পৰা ৰাইট টাৰ্ণ কোনটো হ'ব ৰাইট টাৰ্ণ এইটো হ'ব ৰাইট টাৰ্ণ এইটো হ'ব লেফট টাৰ্ণ গতিকে এতিয়া ৰাইট টাৰ্ণত 14 কিলোমিটাৰ আমি আনাই দিওঁ 14 কিলোমিটাৰ আনি দিলোঁ এইখিনিলৈকে 14 কিলোমিটাৰ এতিয়া কি সুধিছে how far is he from his initial point and in which direction আৰু এতিয়া সি এই ষ্টাৰ্টিং পইণ্ট আছিল এই ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডিৰেকশ্যনত আছে আৰু কিমান দূৰত আছে সেইটো সুধিছে এতিয়া চাওক ইয়াৰ পৰা কিমান আছিল ইয়াৰ পৰা ইয়ালৈকে 24 কিলোমিটাৰ আছিল গ'ল গতিকে ইয়াৰ পৰাই এতিয়া সি কিমান ইয়াৰ পৰা এই পইণ্টলৈ সি কিমান দূৰত আছে কোনটো ডিৰেকশ্যনত আছে সেইটো সুধিছে এতিয়া আমি গম পালোঁ যে যদি এইটো চেণ্টাৰ বুলি ধৰি লওঁ এইটো সদায় কোন তলৰ ফালে আছে মানে এই কোনফালে আছে চাউথৰ ফালে আছে আমি চাউথ ডিৰেকশ্যন বুলি গম পালোঁ এই চাউথ ডিৰেকশ্যনত আছে গম পালোঁ কিন্তু এতিয়া কিমান কিলোমিটাৰ দূৰত আছে সেইটো লাগে আমাক এতিয়া চাওক ইয়াৰ পৰা ইয়ালৈকে 24 কিলোমিটাৰ গতিকে ইয়াৰ পৰাই যদি আমি এই পইণ্টলৈকে আমি এইখিনি আস্ত নহয় কিন্তু যদি আমি এইখিনি ইমাজিন কৰি চাওঁ ইয়াৰ পৰা ইয়ালৈকে কিমান পইণ্ট হ'ব ইয়াৰ পৰা ইমানলৈ 24 হ'ব ইয়াৰ পৰা ইমানলৈ 24 হ'ব সমানে হ'ব কিন্তু চাওক এইফালে এইটো 10 কিলোমিটাৰ আহিছে গতিকে এইফালেও কি হ'ব এইটোৰ পৰা এইটোলৈ এইখিনি 10 কিলোমিটাৰ আহিছে 10 কিলোমিটাৰৰ পৰা এইখিনিৰ পৰা আকৌ এইখিনিলৈ কিমান আহিছে ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ ইয়াৰ পৰা ইয়ালৈ ইমান দূৰ গতিকে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ কিমান আহিছে 8 কিলোমিটাৰ আহিছে গতিকে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ যদি আমি ইমাজিন কৰি চাওঁ এইখিনি কিমান হ'ব 8 হ'ব গতিকে ইয়াৰ পৰা ইয়ালৈ 10 কিলোমিটাৰ আৰু ইয়াৰ পৰা এইটো পইণ্টত 8 কিলোমিটাৰ তাৰমানে এই গোটেই এই পৰ্চনটোৰ পৰা এই পৰ্চনটোলৈকে কিমান এইখিনি দীঘল 10 + 8 অৰ্থাৎ 18 গতিকে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ যদি 18 হয় গতিকে আমাৰ এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ কিমান হ'ব সুধিছে গতিকে এইটো সমান এইটোৰ পৰা এইটো যিমান হ'ব এইটোৰ পৰা এইটো সিমান আহিব গতিকে 10 + 8 10 হ'ল এই পইণ্টলৈকে সমান চাওক যদি আমি ইমাজিন কৰি চাওঁ এই পইণ্টলৈকে 10 আছিল গতিকে ইয়াৰো এই পইণ্টলৈকে 10 হ'ব তাৰপিছত আকৌ এই পইণ্টৰ পৰা তললৈকে এইখিনি কিমান 8 আহিছে গতিকে এই পইণ্টৰ পৰা আকৌ যদি ইয়ালৈ আনি দিওঁ এইখিনি 8 আছে গতিকে 18 কিলোমিটাৰ কোনফালে হ'ব চাউথৰ ফালে সি আছে 18 কিলোমিটাৰ দূৰত চাউথৰ ফালে সি মুখ কৰি আছে বৰ্তমান